নেক্সট কুৱেশ্যন নম্বৰ 29 দুৰ্যোগ প্ৰশমন কিদৰে কৰিব পাৰি ব্যাখ্যা কৰ। নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি BA সেকেন্ড সেমিষ্টাৰৰ VAC ডিজাস্টাৰ মেনেজমেন্ট তাৰ ইউনিট 2 সকলোবোৰ প্ৰশ্নৰ উত্তৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিছো। তোমালোকে ভিডিঅ'টো শেষলৈ চাবা। কুৱেশ্যন নম্বৰ 1 ৰিক্টাৰ স্কেল কি? উত্তৰ ৰিক্টাৰ স্কেল হ'ল ভূমিকম্পৰ তীব্ৰতা জোখা এক বৈজ্ঞানিক পদ্ধতি। ইয়াক 1935 চনৰ আমেৰিকান বিজ্ঞানী চাৰ্লছ ৰিক্টাৰে আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 2 ভূমিক্ষয় এটা উদাহৰণ লিখা। উত্তৰ গছ-গছনি কাটিলে মাটি ধৰি ৰখাৰ শক্তি কমি যায়। গছৰ শিপাই মাটি খামুচি ৰাখে। গছ নাথাকিলে বৰষুণৰ পানীয়ে মাটি উঠুৱাই নিয়ে আৰু ভূমিক্ষয় হয়। নেক্সট কুৱেশ্যন নম্বৰ 3 বিপৰ্যয়ৰ এটা উদাহৰণ দিয়া। উত্তৰ ভূমিকম্প। নেক্সট কুৱেশ্যন নম্বৰ 4 দুৰ্যোগত বিপদৰ সম্ভাৱনা কি? উত্তৰ দুৰ্যোগৰ ফলত জীৱ আৰু সম্পদৰ ওপৰত যি ধৰণৰ ক্ষতি হ'ব পাৰে তাকেই বিপদৰ সম্ভাৱনা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 5 চ্যুতিৰেখা কি? উত্তৰ চ্যুতিৰেখা মানে পৃথিৱীৰ মাটিত হোৱা ডাঙৰ ফাট য'ত মাটি ইফাল সিফাল সৰি যায়। এই ফাটৰ বাবেই ভূমিকম্প হ'ব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 6 জলখৰ কি? উত্তৰ জলখৰ বুলিলে মাটিত পানীৰ অভাৱ হোৱা অৱস্থাত বুজায়। বেছি দিন ধৰি বৰষুণ নোহোৱাৰ ফলত জলখৰ হয়। নেক্সট কুৱেশ্যন নম্বৰ 7 মেঘ বিস্ফোৰণ কি? উত্তৰ মেঘ বিস্ফোৰণ বুলিলে অতি কম সময়ৰ ভিতৰত হঠাতে অত্যাধিক বৰষুণ হোৱা ঘটনাক বুজায়। ইয়াৰ ফলত বানপানী আৰু ক্ষতি হ'ব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 8 পাৰিস্থিতিক খৰ কি? উত্তৰ পাৰিস্থিতিক খৰ বুলিলে পৰিৱেশত পানীৰ অভাৱৰ ফলত গছ-গছনি জীৱ-জন্তু আৰু প্ৰাকৃতিক ভাৰসাম্যৰ ক্ষতি হোৱা অৱস্থাক বুজায়। নেক্সট কুৱেশ্যন নম্বৰ 9 বিপদকালীন ব্যৱস্থা কি? উত্তৰ বিপদকালীন ব্যৱস্থা বুলিলে দুৰ্যোগ বা বিপদৰ সময়ত মানুহৰ জীৱন সম্পত্তি আৰু পৰিৱেশ ৰক্ষা কৰিবলৈ চৰকাৰ বা মানুহে লোৱা বিভিন্ন ব্যৱস্থাক বুজায়, যেনে উদ্ধাৰ কাৰ্য, চিকিৎসা সহায়, খাদ্য আৰু আশ্ৰয়ৰ ব্যৱস্থা আদি। নেক্সট কুৱেশ্যন নম্বৰ 10 দুৰ্যোগৰ সময়তে স্থানীয় কৰ্তৃপক্ষৰ দুটা ভূমিকা লিখা। উত্তৰ নম্বৰ 1 মানুহক উদ্ধাৰ আৰু সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা। নম্বৰ 2 খাদ্য, পানী, চিকিৎসা আৰু আশ্ৰয়ৰ ব্যৱস্থা কৰা। নেক্সট কুৱেশ্যন নম্বৰ 11 দুৰ্যোগ হৈ যোৱাৰ পিছত গ্ৰহণ কৰিবলগীয়া দুটা ব্যৱস্থা উল্লেখ কৰা। উত্তৰ নম্বৰ 1 আহত লোকক চিকিৎসা কৰা। নম্বৰ 2 ক্ষতিগ্ৰস্ত লোকক খাদ্য আৰু আশ্ৰয় দিয়া। নেক্সট কুৱেশ্যন নম্বৰ 12 পৰম্পৰাগত জ্ঞান আৰু গাঁও বা অঞ্চল ভিত্তিক দুৰ্যোগ পৰিচালনা ব্যৱস্থা কি? উত্তৰ পৰম্পৰাগত জ্ঞান বুলিলে পূৰ্বপুৰুষৰ পৰা অহা অভিজ্ঞতা আৰু জ্ঞানক বুজায়, যি জ্ঞান মানুহে দুৰ্যোগৰ পৰা বাচিবলৈ ব্যৱহাৰ কৰে। আৰু গাঁও বা অঞ্চল ভিত্তিক দুৰ্যোগ পৰিচালনা ব্যৱস্থা বুলিলে গাঁও বা স্থানীয় মানুহে একেলগে দুৰ্যোগৰ সময়ত সহায়, সুৰক্ষা আৰু উদ্ধাৰৰ বাবে লোৱা ব্যৱস্থাক বুজায়। নেক্সট কুৱেশ্যন নম্বৰ 13 চুনামিৰ দুটা পাৰিপাৰ্শ্বিক প্ৰভাৱ লিখা। উত্তৰ নম্বৰ 1 সাগৰৰ পানীয়ে মাটি লবণাক্ত কৰি কৃষিভূমিৰ ক্ষতি কৰে। নম্বৰ 2 গছ-গছনি, বনাঞ্চল আৰু জলজ জীৱ-জন্তুৰ ক্ষতি হয়। নেক্সট কুৱেশ্যন নম্বৰ 14 বিপৰ্যয় আৰু দুৰ্যোগৰ মাজত পাৰ্থক্য লিখা। উত্তৰ নম্বৰ 1 বিপৰ্যয় হৈছে যিকোনো ধৰণৰ অঘটন বা সমস্যা। আনহাতে দুৰ্যোগ হৈছে ভয়ংকৰ বিপৰ্যয় যাৰ ফলত বহুত ক্ষতি হয়। নম্বৰ 2 বিপৰ্যয় মানুহে সহজে নিয়ন্ত্ৰণ কৰিব পাৰে। আনহাতে দুৰ্যোগ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰ আৰু সহায়ৰ প্ৰয়োজন হয়। নেক্সট কুৱেশ্যন নম্বৰ 15 সহজ আক্ৰমণ সাধ্য কি? উত্তৰ সহজ আক্ৰমণ সাধ্য বুলিলে এনে অৱস্থা বা বস্তু বুজায় যাক সহজে ক্ষতি কৰিব পাৰি বা সহজে আক্ৰমণ কৰিব পাৰি, অৰ্থাৎ যাৰ সুৰক্ষা কম থাকে আৰু বিপদৰ সম্ভাৱনা বেছি থাকে তাক সহজ আক্ৰমণ সাধ্য বুলি কোৱা হয়। উদাহৰণস্বৰূপে দুৰ্বল ঘৰ বা বানপানীৰ সময়ত নদীৰ কাষৰ অঞ্চল সহজে ক্ষতিগ্ৰস্ত হয়। নেক্সট কুৱেশ্যন নম্বৰ 16 মানৱ শ্ৰেষ্ঠ দুৰ্যোগৰ দুটা উদাহৰণ দিয়া। উত্তৰ নম্বৰ 1 যুদ্ধ, নম্বৰ 2 বোমা বিস্ফোৰণ। নেক্সট কুৱেশ্যন নম্বৰ 17 ভূমিকম্পৰ দুটা কাৰণ উল্লেখ কৰা। উত্তৰ নম্বৰ 1 টেকটনিক প্লেটৰ লৰচৰ, পৃথিৱীৰ তলত থকা বিশাল শিলাখণ্ড বা টেকটনিক প্লেটসমূহ যেতিয়া
ইটোৱে সিটোৰ লগত খহনি খাই বা সংঘৰ্ষ হয় তেতিয়া ভূমিকম্পৰ সৃষ্টি হয়। নম্বৰ 2, আগ্নেয়গিৰিৰ বিস্ফোৰণ। আগ্নেয়গিৰিৰ পৰা লাভা ওলোৱাৰ সময়ত ভূপৃষ্ঠত তীব্ৰ কম্পনিৰ সৃষ্টি হয়, যাৰ ফলত ভূমিকম্প হয়। নেক্সট কুৱেশ্যন নম্বৰ 18, বানপানীৰ দুটা কাৰণ লিখা। উত্তৰ নম্বৰ 1, অতিবৃষ্টি। অধিক পৰিমাণে বৰষুণ হলে নদ-নদীৰ পানী উপচি পৰে আৰু আশে-পাশে থকা এলেকা পানীৰ তলত ডুবি যায়। ইয়াৰ ফলত বানপানীৰ সৃষ্টি হয়। নম্বৰ 2, বন অঞ্চল ধ্বংস। গছ-গছনি কাটিলে মাটিৰ পানী শোষণ কৰাৰ ক্ষমতা কমি যায়, যাৰ ফলত বৰষুণৰ পানী মাটিত নোসোমাই নদীলৈ বৈ যায় আৰু বানপানীৰ সৃষ্টি হয়। নেক্সট কুৱেশ্যন নম্বৰ 20, চমক বানপানীৰ দুটা কাৰণ লিখা। উত্তৰ নম্বৰ 1, মেঘ বিস্ফোৰণ। হঠাতে অত্যাধিক বৰষুণ হলে নদ-নদীৰ পানী উপচি পৰি বানপানীৰ সৃষ্টি হয়। নম্বৰ 2, অতিবৃষ্টি। দীৰ্ঘদিন ধৰি অধিক বৰষুণ হলে নদীৰ পানী বাঢ়ি বানপানী হয়। নেক্সট কুৱেশ্যন নম্বৰ 21, দুৰ্যোগৰ সংজ্ঞা দিয়া। উত্তৰ, ইউএনৰ মতে দুৰ্যোগ হল এনে এক গুৰুতৰ পৰিঘটনা যাৰ ফলত মানুহৰ প্ৰাণহানি, সম্পত্তিৰ ক্ষতি আৰু পৰিৱেশৰ অৱনতি হয়। নেক্সট কুৱেশ্যন নম্বৰ 22, নদী খহনীয়াৰ দুটা কাৰণ লিখা। উত্তৰ নম্বৰ 1, নদীৰ গতিপথৰ পৰিৱৰ্তন। বাৰিষা কালত নদীত পানীৰ পৰিমাণ বৃদ্ধি পালে সোঁতৰ তীব্ৰতা বাঢ়ি যায়। ইয়াৰ ফলত নদীয়ে নিজৰ পুৰণি গতিপথ সলাই নতুন দিশেৰে বৈ যাবলৈ ধৰে আৰু কাষৰীয়া পাৰবোৰ কাটি খহাই নিয়ে। নম্বৰ 2, গছ-গছনি ধ্বংস। নদীৰ পাৰৰ গছ-গছনিবোৰে নিজৰ শিপাৰ সহায়ত মাটি খামুচি ধৰি ৰাখে। মানুহে নিজৰ প্ৰয়োজনত নদীৰ পাৰৰ গছবোৰ কাটি পেলোৱাৰ ফলত মাটি ঢিলা হৈ পৰে আৰু অতি সহজে নদীৰ সোঁতত উঠি যায়। নেক্সট কুৱেশ্যন নম্বৰ 23, মাটি প্ৰদূষণৰ দুটা কাৰণ লিখা। উত্তৰ নম্বৰ 1, ৰাসায়নিক সাৰৰ ব্যৱহাৰ। কৃষি কাৰ্যত অধিক শস্য উৎপাদনৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ আৰু বিষাক্ত কীটনাশকবোৰ মাটিত মিহলি হৈ মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট কৰে। নম্বৰ 2, পেলনীয়া আৱৰ্জনা আৰু প্লাষ্টিক। চহৰ আৰু উদ্যোগসমূহৰ পৰা ওলোৱা বিভিন্ন অজৈৱিক আৱৰ্জনা যেনে প্লাষ্টিক, পলিথিন, কাঁচৰ টুকুৰা আদি মাটিত মিহলি হৈ মাটি প্ৰদূষণ। নেক্সট কুৱেশ্যন নম্বৰ 24, ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ, ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম হ'ল চাইজমোগ্ৰাফ আৰু ভূমিকম্পৰ তীব্ৰতা ৰিক্টাৰ স্কেলত জোখা হয়। নেক্সট কুৱেশ্যন নম্বৰ 25, ভূমিস্খলনৰ পিছত লোৱা দুটা ব্যৱস্থা লিখা। উত্তৰ নম্বৰ 1, সকলো প্ৰকাৰৰ জীৱ আৰু সম্পত্তি উদ্ধাৰৰ চেষ্টা কৰিব লাগে। নম্বৰ 2, ক্ষতিগ্ৰস্ত লোকৰ সংস্থাপনৰ ব্যৱস্থা নিজাববীয়াকৈ বা চৰকাৰীভাৱে ল'ব লাগে। নেক্সট কুৱেশ্যন নম্বৰ 26, ভূমিস্খলনৰ সময়ত লোৱা দুটা ব্যৱস্থা লিখা। উত্তৰ নম্বৰ 1, আৰক্ষী কেন্দ্ৰত আৰু চিকিৎসা কেন্দ্ৰত খবৰ দিয়া। নম্বৰ 2, বাসস্থান ভাঙি গলে বয় বস্তুৰ চিন্তা এৰি সেই ঠাই ত্যাগ কৰা। নেক্সট কুৱেশ্যন নম্বৰ 27, ভূমিস্খলনৰ কাৰণ কি কি? উত্তৰ, ভূমিস্খলনৰ প্ৰধান কাৰণসমূহ তলত উল্লেখ কৰা হ'ল। নম্বৰ 1, প্ৰচণ্ড বৰষুণ। দীৰ্ঘদিনীয়া বা প্ৰচণ্ড বৰষুণৰ ফলত মাটি সম্পূৰ্ণ তিতি গধুৰ হৈ পৰে আৰু ইয়াৰ স্থিৰতা হেৰুৱাই খহি পৰে। নম্বৰ 2, ভূমিকম্প। ভূমিকম্পৰ জোকাৰণিয়ে পাহাৰৰ গাৰ মাটিশিল ঢিলা কৰি ভূমিস্খলনৰ সৃষ্টি কৰে। নম্বৰ 2, আগ্নেয়গিৰি। আগ্নেয়গিৰিৰ পৰা ওলাই অহা ছাই আৰু পদাৰ্থই পাহাৰৰ গাত বোজা বৃদ্ধি কৰে। নম্বৰ 4, বন ধ্বংস। গছ-গছনি কাটি পেলোৱাৰ ফলত গছৰ শিপাই মাটি খামুচি ধৰিব নোৱাৰে, যাৰ ফলত মাটি সহজে খহি পৰে। নম্বৰ 5, খনন কাৰ্য। পাহাৰৰ পৰা শিল বা খনিজ পদাৰ্থ খনন কৰিলে পাহাৰৰ স্থিৰতা হ্ৰাস পায়। নম্বৰ 6, ঝুম খেতি। পাহাৰীয়া এঢলীয়া ঠাইত ঝুম খেতি কৰিলে মাটিৰ আৱৰণ খহি পৰাৰ সম্ভাৱনা থাকে। নেক্সট কুৱেশ্যন নম্বৰ 28, ভূমিস্খলনৰ পৰিণামসমূহ কি কি লিখা। উত্তৰ নম্বৰ 1, প্ৰাণহানি আৰু আঘাত। ভূমিস্খলনৰ ফলত বহু লোকৰ মৃত্যু আৰু আঘাতপ্ৰাপ্ত হয়। নম্বৰ 2, গাঁথনিগত ক্ষতি। ঘৰ-দুৱাৰ, পথ, দলং আৰু বিদ্যুৎ পৰিবাহী তাঁৰ
আদি ধ্বংস হৈ পৰে। নম্বৰ 3 অৰ্থনৈতিক ক্ষতি, খেতি-মাটিৰ ক্ষতি, যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হোৱা আৰু পুনৰ নিৰ্মাণৰ বাবে অৰ্থনৈতিক দিশত ডাঙৰ প্ৰভাৱ পৰে। নম্বৰ 4 পৰিৱেশৰ পৰিৱৰ্তন, নদীৰ গতিপথ সলনি হোৱা, হাবি-বন ধ্বংস হোৱা আৰু মাটিৰ অৱক্ষয় ঘটে। নম্বৰ 5 যোগাযোগ বিচ্ছিন্নতা, পাহাৰীয়া পথসমূহ বন্ধ হৈ পৰাৰ ফলত জনজীৱন অচল হৈ পৰে। নেক্সট কুৱেশ্যন নম্বৰ 29 দুৰ্যোগ প্ৰশমন কিদৰে কৰিব পাৰি ব্যাখ্যা কৰা। উত্তৰ নম্বৰ 1 আগতীয়া সতৰ্কবাণী ব্যৱস্থা, বানপানী বা বৰষুণৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ বাবে জনসাধাৰণক আগতীয়াকৈ সতৰ্ক কৰি দিয়া, যাতে তেওঁলোকে সুৰক্ষিত স্থানলৈ যাবলৈ সময় পায়। নম্বৰ 2 সুৰক্ষিত অন্তঃগাঁথনি নিৰ্মাণ, ঘৰ-দুৱাৰ, দলং, চিকিৎসালয় আৰু বিদ্যালয় আদি নিৰ্মাণ কৰোঁতে ভূমিকম্প বা বান প্ৰতিৰোধী প্ৰযুক্তি ব্যৱহাৰ কৰা। নম্বৰ 3 বানপানী নিয়ন্ত্ৰণ ব্যৱস্থা, নদীৰ পাৰত মাথাউৰি নিৰ্মাণ, খহনীয়া প্ৰতিৰোধ আৰু বৰষুণৰ পানী সহজে ওলাই যাব পৰাকে নলা-নৰ্দমা ব্যৱস্থা কৰা। নম্বৰ 4 জনসজাগতা আৰু প্ৰশিক্ষণ, সাধাৰণ ৰাইজক দুৰ্যোগৰ সময়ত কি কৰিব লাগে আৰু কি কৰিব নালাগে তাৰ প্ৰশিক্ষণ দিয়া, লগতে মক ড্ৰিল অনুষ্ঠিত কৰা। নম্বৰ 5 পৰিৱেশ সংৰক্ষণ, অধিক পৰিমাণে গছ-গছনি ৰোপণ কৰি মাটি খহি যোৱা ৰোধ কৰা, অৰ্থাৎ প্ৰাকৃতিক ভাৰসাম্য বৰ্তাই ৰাখি দুৰ্যোগৰ প্ৰকোপ হ্ৰাস কৰা। নেক্সট কুৱেশ্যন নম্বৰ 30 প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱ স্বাস্থ্য দুৰ্যোগৰ মাজত পাৰ্থক্য লিখা। উত্তৰ নম্বৰ 1 প্ৰাকৃতিক দুৰ্যোগ সম্পূৰ্ণৰূপে প্ৰাকৃতিক পৰিৱেশ আৰু ভৌতিক প্ৰক্ৰিয়াৰ ফলত সৃষ্টি হয়। আনহাতে মানৱ স্বাস্থ্য দুৰ্যোগ মানুহৰ অসচেতনতা, কাৰিকৰী ত্ৰুটি বা উদ্দেশ্য প্ৰণীত কাৰ্যকলাপৰ বাবে সংঘটিত হয়। নম্বৰ 2 প্ৰাকৃতিক দুৰ্যোগ মানুহৰ এই দুৰ্যোগবোৰৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ নাথাকে। আনহাতে মানৱ স্বাস্থ্য দুৰ্যোগ মানুহৰ সতৰ্কতা আৰু সঠিক ব্যৱস্থাপনাৰ জৰিয়তে এই দুৰ্যোগসমূহ প্ৰতিৰোধ বা নিয়ন্ত্ৰণ কৰিব পাৰি। নম্বৰ 3 প্ৰাকৃতিক দুৰ্যোগ বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত কিছুমান দুৰ্যোগ যেনে ঘূৰ্ণীবতাহ, বানপানী আগতীয়া জাননী পোৱা যায়। আনহাতে মানৱ স্বাস্থ্য দুৰ্যোগ এই দুৰ্যোগবোৰ সাধাৰণতে কোনো আগজাননী নিদিয়াকে হঠাৎ সংঘটিত হয়, যেনে ঔদ্যোগিক দুৰ্ঘটনা, বোমা বিস্ফোৰণ। নম্বৰ 4 প্ৰাকৃতিক দুৰ্যোগ ইয়াৰ পৰিসৰ অতি বিশাল হয় আৰু একোটা নিশ্চিত অঞ্চল বা দেশক একেলগে প্ৰভাৱিত কৰে। আনহাতে মানৱ স্বাস্থ্য দুৰ্যোগ ইয়াৰ প্ৰভাৱ তুলনামূলকভাৱে সীমিত আৰু নিৰ্দিষ্ট অঞ্চল বা স্থানতহে সীমাবদ্ধ থাকে। নম্বৰ 5 প্ৰাকৃতিক দুৰ্যোগ ভূমিকম্প, বানপানী, খৰাং, ঘূৰ্ণীবতাহ আৰু ভূমিস্খলন। আনহাতে মানৱ স্বাস্থ্য দুৰ্যোগ পাৰমাণৱিক দুৰ্ঘটনা, সন্ত্ৰাসবাদী আক্ৰমণ, উদ্যোগৰ পৰা বিষাক্ত গেছ নিৰ্গমন আৰু ডাঙৰ বনজুই। নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইখিনি আছিল আমাৰ VSCৰ ইউনিট 2 প্ৰশ্নৰ উত্তৰ। ইয়াত আমি লং কুৱেশ্যন মাত্ৰ 3টা দিয়া হৈছে। নেক্সট ইউনিট 3ত আমি VSCৰ ইউনিট 2ৰ লং কুৱেশ্যন আৰু ইউনিট 3ৰ লং কুৱেশ্যন আমি বেছিকে তাত আলোচনা কৰিম। তাৰ বাবে তোমালোকে এই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। নেক্সট ভিডিঅ' অতি সোনকালে আহি আছে।